হেল্ল' গাইছ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনৰ ব্লগছ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, ফাইনেলি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ ৰেলী ডেট মুকলি কৰা হৈছে। হয় বন্ধুসকল, ঠিকে শুনিছে, ফাইনেলি অগ্নিবীৰৰ ৰেলী ডেট মুকলি কৰা হৈছে। তো কেতিয়াৰ পৰা ফিজিকেল ষ্টাৰ্ট হ'ব, তো আপোনালোকক সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে ষ্টেপ বাই ষ্টেপ জনাব বিচাৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ একদম শেষলৈকে চাব। তো বন্ধুসকল, ফাইনেলি অফিচিয়েলভাৱে মুকলি কৰা হৈছে আৰু তেওঁলোকৰ অ'পেন ৰেলী, তেওঁলোকৰ ৰেলীটো ষ্টাৰ্ট হ'ব জুলাইৰ 15 তাৰিখৰ পৰা। হয় বন্ধুসকল, জুলাইৰ 15 তাৰিখৰ পৰা তেওঁলোকৰ ৰেলী ষ্টাৰ্ট হ'ব। তেওঁলোকৰ হাতত বেছি সময় নাই, হয়তো 10-12 দিন আছে। তো বেছি সময় নাই, যথেষ্টখিনি টাইম কম আছে। তো আপোনালোকে ভালদৰে প্ৰেক্টিছটো কৰক, যিহেতু 1600 মিটাৰ ৰানিং হয়। হয় বন্ধুসকল, যিসকলে ভালদৰে প্ৰেক্টিছ কৰি আছিলে তেওঁলোকৰ কাৰণে বহুতে বেছি ভাল হ'ব। আৰু কিন্তু লগতে এটা বেয়া খবৰ আছে যে তোমালোকৰ হাতত বহুত বেছি সময় নাই, বহুত বেছি সময় নাই। কাৰণ কিয়, 10-12 দিন আছে, এইখিনিতে তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিব লাগিব। যিহেতু ৰানিংটো খুব কমেই হয়, 1600 মিটাৰ হয়। টাইম দিয়া হ'ব 5 মিনিট 45 ছেকেণ্ড, 5 মিনিট দিব বুলি ধৰি লওঁ। তোমালোকে 5 মিনিটৰ আগত তোমালোকে সোমাবলৈ চেষ্টা কৰিব লাগিব। তো এইখিনি তোমালোকে গম পালা। ইয়াৰ লগতে এটা ভাল খবৰো আছে যে যিহেতু অগ্নিবীৰ স্কিলটো আনিলে, তো আগতে আচলতে ইণ্ডিয়ান আৰ্মি, এতিয়াতো আনিলে অগ্নিবীৰ যিহেতু 4 বছৰীয়াটো আনিলে, তাতে এটা ভাল খবৰো আছে। কাৰণ কি, 1600 মিটাৰত তোমালোকে সেই সিহঁতৰ টাইমতে তোমালোকে সোমাব লাগিব। 1600 মিটাৰ ৰানিং হ'ব। আৰু বন্ধুসকল, যি অগ্নিবীৰ স্কিমটো আনিলে, তো এতিয়া বহুত বেছি সহজ হৈ পৰিছে। কাৰণ কিয়, মই যোৱাবাৰ ইণ্ডিয়ান আৰ্মিৰ ফিজিকেল দিবলৈ গৈছিলোঁ, কিন্তু মোৰ কি হৈছে কি হোৱা নাই সেইটো আপোনালোকক কৈ আছোঁ বাৰু। নেক্সট এটা ভিডিঅ' বনাই কিনে কৈ আছোঁ। হয়তো আপোনালোকে আগৰ ভিডিঅ' বনাইছিলোঁ, আপোনালোকে হয়তো চাইছে। অগ্নিবীৰ স্কিমটো যেতিয়াৰ পৰা আনিলে, তো 4 বছৰীয়া, তো সকলোৱে সেইটো গম পায়। এতিয়া বহুত বেছি সহজ কৰি দিলে। কাৰণ কিয়, আগতে দৌৰিব ফিজিকেলত ৰানিং কৰিব দিছিলে 300, 250, 300 এনেকুৱাকৈ ফিজিকেলত দৌৰিব দিছিলে। ৰাখিছিল কিমান, 10জন 12জন, প্ৰায় কমে ৰাখিছিল, প্ৰায় কমে। কিন্তু এতিয়া ৰানিং কৰিব দিব 100জন কেণ্ডিডেট ৰানিং কৰিব দিব। ৰাখিব কেইজন, 30-35 জনলৈকে ৰাখিব। হয় বন্ধুসকল, বহুত বেছি সহজ কৰি দিলে। আগৰ স্কিমটো যেতিয়া আগৰ স্কিমটো নাই ইণ্ডিয়ান আৰ্মি, এতিয়া আনিলে অগ্নিবীৰ। তো আপোনালোকে হয়তো সকলোৱে গম পাইছে। বন্ধুসকল, ভালদৰে সহজ ভাষাত ক'বলৈ গ'লে তেওঁলোকৰ ফিজিকেলটো বহুতে বেছি ঢিলা, সহজ কৰি পেলালে। তো আগতে যেনেকুৱাকৈ ৰাখিছিল, মই ক'লোৱে অলপ আগত। তো বন্ধুসকল, যেনেকৈ অ'পেন ভৰ্তিত অ'পেন ৰেলী এনেকুৱাকৈ 200জন বা 250জন এনেকুৱা ৰানিং কৰিব দিয়ে, তেতিয়া ৰাখে কি 30জন 35জন 40জন এনেকুৱাকৈ ৰাখে। কিন্তু বন্ধুসকল, এতিয়া এনেকুৱা নহয়। আপোনালোকে গম পালে, মই অলপ আগতে ক'লোৱেই, 100জন দিব, খুব বেছিতো 100জন কেণ্ডিডেট দিব। তো 100জন কেণ্ডিডেটৰ ভিতৰত 30-35জন এনেকুৱাকৈ ৰাখিব। সিহঁতৰ টাইমৰ মতে তোমালোকে সোমালে আৰু বহুত বেছিয়ে ভাল। বন্ধুসকল, যদিও টাইমটো কম, কিন্তু তেওঁলোকৰ প্ৰচেছটো বা তেওঁলোকৰ যিটো মেজাৰমেণ্ট প্ৰচেছটো তেওঁলোকৰ বহুত বেছি সহজ কৰি পেলালে। তো সেইকাৰণে কৈছোঁ, তোমালোকে ভালদৰে 1600 মিটাৰৰ কাৰণে তোমালোকে ভালদৰে এটা প্ৰেক্টিছ কৰা। ভালদৰে কোনো ধৰণৰ ইয়াত কোনো ধৰণৰ মাৰ্ক নাথাকে, তোমালোকে জানা চাগে হয়তো। যিসকলে নাজানে, মই তেওঁলোকৰ কাৰণে কৈছোঁ। এইটোত ইয়াতে কোনো ধৰণৰ মাৰ্ক নাথাকে, আপোনালোকে টাইমৰ ভিতৰত সোমাব লাগিব। তো বন্ধুসকল, তোমালোকে এইখিনি কথা গম পালা। তো বন্ধুসকল, এতিয়া কথা হৈছে যে জুলাইৰ 15 তাৰিখৰ পৰা, হয় বন্ধুসকল, 15 জুলাইৰ পৰা তেওঁলোকৰ অগ্নিবীৰৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব। এইটো বহুত বেছিয়ে ভাল খবৰ। আৰু বন্ধুসকল, অসমৰ প্ৰতিখন জিলাৰে ৰানিং আছে তেওঁলোকৰ 15 জুলাইৰ পৰা। এতিয়া কোনকেইখন ডিষ্ট্ৰিক্টৰ বা কোনকেইখন জিলাৰ ক'ত হ'ব ৰানিং, তো আপোনালোকে সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কৈ আছোঁ। আপোনালোকে একদম ভিডিঅ'টো শেষলৈকে চাব। আৰু বন্ধুসকল, আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে গম পায়। মই এতিয়া তোমালোকক প্ৰথমতে ক'বলৈ বিচাৰিছোঁ শ্বিলঙৰটো ফিজিকেল টেষ্ট। এই ফিজিকেল টেষ্ট কোনখন ক'ত কোনটো গ্ৰাউণ্ডত হ'ব। তো শ্বিলঙৰ হ'ব, মিছামাৰীত হ'ব। মিছামাৰীতে হ'ব, হয় বন্ধুসকল, মিছামাৰীতে হ'ব। 22 জুলাইৰ পৰা 27 জুলাইৰ ভিতৰত তেওঁলোকৰ হ'ব শ্বিলঙৰ। তো বন্ধুসকল, ডিষ্ট্ৰিক্টবোৰ কৈ দিছোঁ: মৰিগাঁও, নগাঁও, শোণিতপুৰ আৰু বিশ্বনাথ হোজাই ডিষ্ট্ৰিক্ট। তো বন্ধুসকল, এইকেইখন ডিষ্ট্ৰিক্টৰ 22 জুলাইৰ পৰা 27 জুলাইৰ ভিতৰত হ'ব, মিছামাৰীত হ'ব। তো বন্ধুসকল, এইখিনি কথা তোমালোকে গম পালা। নেক্সট তোমালোকক কৈ দিছোঁ নাৰেংগীটো কৈ দিছোঁ। এতিয়া নাৰেংগীটো হ'ব তোমালোকৰ ওদালগুৰিত হ'ব। তো ফিজিকেল টেষ্ট ওদালগুৰিত হ'ব। তো বন্ধুসকল, তেওঁলোকৰ ডিষ্ট্ৰিক্টবোৰ কৈ দিছোঁ: বাক্সা, বঙাইগাঁও, বৰপেটা, চিৰাং, দৰাং, গোৱালপাৰা, কোকৰাঝাৰ, চাউথ চালমাৰা, মানকাছাৰ, ওদালগুৰি, ধুবুৰী, কামৰূপ মেট্ৰ' আৰু লগতে কামৰূপ ৰুৰেল, লৱাৰ আছাম। বন্ধুসকল, যোনবোৰ ডিষ্ট্ৰিক্টৰ নাৰেংগীত পৰে, তো তেওঁলোকৰ ফিজিকেল টেষ্টটো হ'ব ওদালগুৰিত। হয় বন্ধুসকল, তোমালোকে এইখিনি কথা গম পালা। এতিয়া মই তোমালোকক কৰিছোঁ যোৰহাটৰ কথা। যোৰহাটৰ ফিজিকেল টেষ্ট ক'ত হ'ব? যোৰহাটৰ ফিজিকেল টেষ্ট হ'ব তোমালোকৰ মিছামাৰীত হ'ব। আৰু বন্ধুসকল, তেওঁলোকৰ ৰানিংটো হ'ব 15 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত হ'ব। আৰু বন্ধুসকল, তেওঁলোকৰ মই ডিষ্ট্ৰিক্টবোৰ কৈ দিছোঁ: যোৰহাট, মাজুলী, তিনিচুকীয়া, চৰাইদেউ, ধেমাজি, নৰ্থ লখিমপুৰ
আৰু ডিব্ৰুগড় গোৱালপাৰা এইকেইখন ডিষ্ট্ৰিক্টত। তো বন্ধুসকল এইখিনি কথা তোমালোকে গম পালা। মানে বন্ধুসকল নাৰেংগী আৰু যোনখিনি মানে ডিষ্ট্ৰিক্ট পৰে, যোনবোৰ ডিষ্ট্ৰিক্ট পৰে তেওঁলোকৰ মানে ফিজিকেল টেষ্ট হ'ব তো ওদালগুৰিত। তো বন্ধুসকল এইখিনি কথা তোমালোকে গম পালা। আৰু বন্ধুসকল শিলচৰ এয়াৰৰ ৰানিংটো হ'ব মাছিমপুৰত, তেওঁলোকৰ ডিষ্ট্ৰিক্টবোৰ মই কৈ দিছোঁ এতিয়া। তো বন্ধুসকল শিলচৰ এয়াৰৰ মানে ৰানিংটো হ'ব মাছিমপুৰত, তো তেওঁলোকৰ ডিষ্ট্ৰিক্টবোৰ মই কৈ দিছোঁ কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, ডিমা হাছাও, কাৰ্বি আংলং আৰু বন্ধুসকল ইয়াৰ পিছতে আছে ৱেষ্ট কাৰ্বি আংলং। তো বন্ধুসকল ইয়াৰে মানে তো তোমালোকক ডিষ্ট্ৰিক্টবোৰ মই কৈ দিলোঁ ক'ত কেনেকুৱাকৈ হ'ব, মানে কোনটো ফিল্ডত ক'ত হ'ব, তো আপোনালোকক ক'লোঁ। বন্ধুসকল ইতিমধ্যে আপোনালোকে এইখিনি সকলোখিনি কথা আপোনালোকে গম পালে। তো যিমান দূৰ মই গম পাইছোঁ বা যিমান দূৰ মই জানিছোঁ তো আপোনালোকক ক'বলৈ বিচাৰিলোঁ। ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ যিখিনি প্লেচ ভেনু তো অফিচিয়েল ৱেবছাইটত হয়তো তেওঁলোকৰ মুকলি কৰিছে, তো আপোনালোকে হয়তো গম পালে। আপোনালোকৰ কাৰণে বহুত বেছিয়ে ভাল খবৰ। আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সকলো বন্ধু বান্ধৱীলৈ মানে শ্বেয়াৰ কৰি দিয়া। আপোনালোকে ভিডিঅ'টো চাই কিনে কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি দিয়ক আৰু যিমান পাৰে সকলো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিয়ক। তো আজিলৈ বাই, জয় আই অসম।